এই হৈ গ'ল সান্দহ খুন্দা অনুষ্ঠান। আজি আকৌ মেহেন্দি দিয়ালৈ যাবলৈ ওলাইছোঁ দেই। মেহেন্দি দিয়া আমাৰ অসমীয়া ৰীতি নীতি, বিয়াৰ ৰীতি নীতিৰ ভিতৰত নপৰে, কিন্তু এতিয়া আজিকালি দেখোন সকলোতে গাঁৱে ভূঞেও চহৰে নগৰে সকলোতে এই অনুষ্ঠানটো বিয়াৰ লগত জড়িত হৈ পৰিছে। এতিয়া ক'বলৈও বেয়া লাগে যে লোকৰ ৰীতি নীতিটো আমাৰ নহয় নহয়, আমাৰ অসমীয়া সমাজৰ। তথাপি আজিকালি কি কৰিব, পুৰণিৰ লগত নতুনকো আদৰি লোৱাটোৱে আৰু ভাল কথা বুলিয়ে ভাবিছোঁ। আৰু এতিয়া মেহেন্দি দিয়ালৈ যাওঁ, দেখুৱাম পিছত কি হয় তাত। ধুনীয়াকৈ ওলাই আহিছে চাওকচোন, আহা আহি থাকা। ইমান মৰম লাগিছে মানুহক দেখিবলৈ। ব'লা তাই এতিয়া তাত বহিব লগৰ ছোৱালীবোৰৰ লগত। ধুনীয়া লাগিছে দেখিবলৈ। থেংক ইউ। উঠাই দিওঁ ৰ'বা, তুমি তাত বহিবা ন? মই ক'ত বা বহো এতিয়া? এই লগৰ ছোৱালী দুজনী আহিছে দেই। মানুহ এয়া পেহীয়েকৰ বিয়া বুলি আৰু ফূৰ্তি, অঁ মানুহ বিয়া বুলি ফূৰ্তি আৰু চবেই চুবুৰীয়া চবেই ফূৰ্তিত তত নাই। আগবেলা অকণমান হেৰি বিয়া নামো লিখিলোঁ। আকৌ মাতটো নোলাই নহয় এতিয়া। অঁ হ'ব, লগাই দিব, আমি গাম আৰু চবেই। হেৰি কৈছিলোঁ মৌচুমী লিখিলে নাইবা। এই চব কি ধুনীয়া, এইকেইটা সুন্দৰ আৰ্ট এটা দেই, মেহেন্দি অঁকাটো। বিয়া বিয়া লাগিছে, বিয়া নাম এফাকি গাই দিয়ক। কি গাম বিয়া নাম? আপুনি গাওক। মোৰ বিয়া নাম বিয়া নামৰ অৰ্থও নাজানো, লোকৰ লগতহে গাই দিওঁ। লিখিব সেই আমি যে এওঁ মোক বিয়া নামৰ আপুনি কোৱাৰ পিছত ক'লোগৈ, ইউটিউবত মোক উলিয়াই উলিয়াই দিলে। নিলিখিলে ন? নিলিখিলোঁ, ক'ত সময় আছে লিখিবলৈ, আৰু স্পণ্ডাইছৰ বিষ আছে, ক'ত লিখিলোঁ। এই আঁকি আছে মেহেন্দি, প্ৰথম আৰম্ভণি কৰিছে আমাৰ গগৈনীয়ে। এয়া মানুহে দেখিছে নাই, কইনাই কিবা কৰি আছে। কেনেকৈ কি কৰিব লাগিব ৰিহাৰ্চেল কৰি আছে। অঁ তোমার দেখা পাই গলো যে মন লাগে তোমার ধুইয়া মুখন যাই যাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিছকি আহিলে লাই টকা ভাঙিলে মনি নেলাগে চাই চাই ভয়ো লাগে ভালো লাগে জিবিং জিবিং কৰি যাতে মন লাগে চেনা লাগে তোমার দেখি পিলি লাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই